বহুত দুখৰ কথা এইটো। আমাৰ খৰাঘাট বজাৰৰ অঞ্চলত জয়পুৰ গাঁও এইটো। ইয়াত এখন চাব চেণ্টাৰ বনাইছে 2010-ত। এতিয়ালৈকে দেখা গ'ল ভূত বাংলা হৈ পৰি আছে। ইয়াত একো ধৰণৰ ডক্টৰ নাৰ্ছ একো অহা নাই। আমি ইয়াৰ স্থানীয় বাসিন্দা হিচাপে আমি কৈ আছোঁ অতি সোনকালে যে চৰকাৰে ইয়াত ডক্টৰ নাৰ্ছৰ ব্যৱস্থা কৰে। আমি বহুত কিবা বেমাৰ চেমাৰ হ'লে ইয়াত অসুবিধা হয় আমাৰ ৰাইজৰ মানুহ। ধুবুৰী যাব লাগে, নহ'লে হেৰিত যাব লাগে, কোকৰাঝাৰ যাব লাগে। অতি সোনকালে যাতে ইয়াৰ ব্যৱস্থাটো কৰি দিয়ে। হয়, আমাৰ ইয়াতে চাব চেণ্টাৰ যিটো খুলিছিল 10-11-ত, এতিয়ালৈকে এটা ডক্টৰ বা নাৰ্ছ নিদিয়াত আমি বহুত দুখিত। আমাৰ বহুত হাৰাশাস্তি হৈ আছে। আমি কিবা কাৰণত এটা প্ৰব্লেম হ'লে বিলেচিপাৰা নহ'লে আমি ধুবুৰী মেডিকেল কলেজ নহ'লে কোকৰাঝাৰ মেডিকেল কলেজ যাব লাগে। সেইটো মই কৈ আছোঁ যে আপোনালোকে অলপ চৰকাৰৰ জৰিয়তে যেন সোনকালে কৰি দিয়ে। এইটো মোৰ আপোনালোকৰ ওপৰত ৰিকুৱেষ্ট আৰু চৰকাৰৰ ওপৰত ৰিকুৱেষ্ট আপোনালোকৰ ওপৰত। বহুত দুখৰ কথা এইটো। আমাৰ খৰাঘাট বজাৰৰ অঞ্চলত জয়পুৰ গাঁও এইটো। ইয়াত এখন চাব চেণ্টাৰ বনাইছে 2010-ত। এতিয়ালৈকে দেখা গ'ল ভূত বাংলা হৈ পৰি আছে। ইয়াত একো ধৰণৰ ডক্টৰ নাৰ্ছ একো অহা নাই। আমি ইয়াৰ স্থানীয় বাসিন্দা হিচাপে আমি কৈ আছোঁ অতি সোনকালে যে চৰকাৰে ইয়াত ডক্টৰ নাৰ্ছৰ ব্যৱস্থা কৰে। আমি বহুত কিবা বেমাৰ চেমাৰ হ'লে ইয়াত অসুবিধা হয় আমাৰ ৰাইজৰ মানুহ। ধুবুৰী যাব লাগে, নহ'লে হেৰিত যাব লাগে, কোকৰাঝাৰ যাব লাগে। অতি সোনকালে যাতে ইয়াৰ ব্যৱস্থাটো কৰি দিয়ে। হয়, আমাৰ ইয়াতে চাব চেণ্টাৰ যিটো খুলিছিল 10-11-ত, এতিয়ালৈকে এটা ডক্টৰ বা নাৰ্ছ নিদিয়াত আমি বহুত দুখিত। আমাৰ বহুত হাৰাশাস্তি হৈ আছে। আমি কিবা কাৰণত এটা প্ৰব্লেম হ'লে বিলেচিপাৰা নহ'লে আমি ধুবুৰী মেডিকেল কলেজ নহ'লে কোকৰাঝাৰ মেডিকেল কলেজ যাব লাগে। সেইটো মই কৈ আছোঁ যে আপোনালোকে অলপ চৰকাৰৰ জৰিয়তে যেন সোনকালে কৰি দিয়ে। এইটো মোৰ আপোনালোকৰ ওপৰত ৰিকুৱেষ্ট আৰু চৰকাৰৰ ওপৰত ৰিকুৱেষ্ট আপোনালোকৰ ওপৰত।